নমস্কাৰ, পোনপ্ৰথমে আৰু আজি মই বনাব ওলাইছোঁ মাছ কৰ্দৈ টেঙাৰ সৈতে। এয়া ওলকচু আমি বিলাহীৰ সৈতে বনাম, আপোনালোকক দেখুৱাই আছোঁ। এয়া কৰ্দৈ আৰু আলুখিনি বইল কৰা হৈ গ'ল। এতিয়া আমি গিলাচেৰে অকণমান থুপথুপীয়া কৰি লৈছোঁ দেই। আৰু এইপিনে এইখিনি ধুই পেলাই আমি ধুনীয়াকৈ কাটি লৈছোঁ সৰু সৰুকৈ। চাই থাকক আপোনালোকে। এয়া আমি তেলখিনি গৰম হ'ব দি কিনে আমি শুকান জলকীয়া দুটা দি দিছোঁ। তাৰপিছত সৰিয়হ অকণমান দি দিছোঁ। সৰিয়হখিনি যাতে চিটিকি নাহে তাৰ কাৰণে ঢাকনিখন দি দিছোঁ। তাৰপিছত ঢাকনিখন আঁতৰাই আমি পিঁয়াজ অলপ দি দিছোঁ। লগতে আমি হালধি দি দিছোঁ। হালধি দি কিনে অকণমান লাৰি দিছোঁ। লাৰি দিয়াৰ পিছত আমি যিখিনি আলু আৰু কৰ্দৈ টেঙা খচি থৈ দিছিলোঁ সেইখিনি আমি দি দিছোঁ। তাৰপিছত অকণমান লাৰি পেলাই যিখিনি আমি পানীত বইল কৰিছিলোঁ কৰ্দৈ আৰু আলুখিনি সেইখিনি আমি দি দিছোঁ। মই বনাই থাকিলে এনেকৈ চাই থাকোঁ নিমখখিনি হৈছে নে হোৱা নাই, তাৰ কাৰণে বেয়া নাপাব দেই ৰাইজ। অকণমান নিমখ কমি আছিলে, সেইটো কাৰণে নিমখটো দি দিছোঁ। এয়া আমাৰ আঞ্জা ৰেডি। এয়া আমাৰ ওলকচুখিনি বনাবৰ কাৰণে পিঁয়াজ, জলকীয়া, আদা, নহৰু আৰু বিলাহী কাটি লৈছোঁ। আৰু ওলকচু চাটনিটো বনাবৰ কাৰণে কেৰাহীটো পাতি দিছোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে আমি তেল অকণমান দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজখিনি দি দিছোঁ। লগতে আমি জলকীয়া দিছোঁ। এয়া মই ঘৰতে বনোৱা মছলা এচামুচ দি দিছোঁ। আৰু এইখিনি ৰঙচুৱা হোৱাৰ লগে লগে আমি কাটি থৈ দিয়া ওলকচুখিনি দি দিছোঁ। ওলকচু লগতে ঠাৰিবিলাক, কুমলীয়া ঠাৰিবিলাক দি দিছোঁ। তাৰপিছত নিমখ দিছোঁ। আৰু হালধি দিছোঁ। সেইখিনি অকণমান লাৰি পেলাই ইয়াৰ লগত কণ বিলাহী হ'লে বেছি ভাল, কিন্তু মোৰ লগত কণ বিলাহী নাছিলে, সেইটো কাৰণে ডাঙৰ বিলাহীকে দি দিছোঁ।
আৰু এয়া আমাৰ ওলকচু চাটনি ৰেডি। খাবলৈ বিৰাট টেষ্টি হৈছে যেন লাগিছে দেখি, আপোনালোকক জনাই আছোঁ।